মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ নতুন ইংৰাজী পাঠ্যপুথি ব্লজম 2ৰ লেসন নম্বৰ 1ত থকা এটা পয়েম হোৱাট ইজ স্প্ৰিং এই পয়েমটো তোমালোকক মই অসমীয়াত ভাঙনিসহ বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক এক্টিভিটিছ আছে সেই এক্টিভিটিছ বিলাকো মই কৰি দিবলৈ চেষ্টা কৰিছো। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো। এতিয়া চোৱাচোন, হোৱাট ইজ স্প্ৰিং মানে গুলপীয়া কি এই নামটোৰে কবিতাটো হৈছে আৰু হোৱাট ইজ স্প্ৰিং নামৰ কবিতাটো লিখিছে কোনে? ক্ৰিষ্টিনা ৰজেটি। কোনে লিখিছে? ক্ৰিষ্টিনা ৰজেটিয়ে এই পয়েমটো লিখিছে। এতিয়া চাওঁচোন, হোৱাট ইজ স্প্ৰিং গুলপীয়া কি? হোৱাট ইজ স্প্ৰিং এ ৰ'জ ইজ স্প্ৰিং বাই দ্য ফাউণ্টেইনছ ব্ৰিং হোৱাট ইজ ৰেড এ পপিজ ৰেড ইন দ্য বাৰ্লি ফিল্ড। এতিয়া কি কৈছে প্ৰথম ষ্টেঞ্জাটোত? হোৱাট ইজ স্প্ৰিং গুলপীয়া কি হয়? এ ৰ'জ ইজ স্প্ৰিং গুলপীয়া কি বুলি কৈছে? এপাহ গোলাপ। গোলাপ কি হয়? পিংক কালাৰ বা গুলপীয়া কালাৰৰ হয়। আৰু বাই দ্য ফাউণ্টেন স্প্ৰিং আৰু সেই গোলাপ ফুলপাহ ক'ত আছে? বাই দ্য ফাউণ্টেন স্প্ৰিং সেই গোলাপবিলাক ক'ত আছে? পানী ফুৱাৰাটো বা পানী ঝৰ্ণাটোৰ কাষত থকা গোলাপবিলাকৰ কালাৰটো কেনেকুৱা? ৰ'জ। হোৱাট ইজ ৰেড ৰঙা কি হয়? এ পপি ইজ ৰেড পপি কেনেকুৱা হয়? ৰঙা হয়। ইন ইটছ বাৰ্লি ফিল্ড আৰু পপিবিলাক ক'ত আছে? বাৰ্লি ফিল্ড পপিবিলাক ক'ত হয়? জব খেতিৰ মাজত। পপি কালাৰটো কেনেকুৱা হয়? ৰঙা আৰু ক'ত আছে? বাৰ্লি জব খেতিৰ মাজত এই বাৰ্লি মাজত থকা পপিবিলাকৰ কালাৰটো কেনেকুৱা? ৰঙা। তাৰপিছত কি কৈছে? হোৱাট ইজ ব্লু দ্য স্কাই ইজ ব্লু হুৱে দ্য ক্লাউডছ ফ্ল'ট থ্ৰু হোৱাট ইজ হোৱাইট এ সোৱান ইজ হোৱাইট চেইলিং ইন দ্য লাইট। হোৱাট ইজ ব্লু নীলা কি হয়? কি কৈছে? নীলা আকাশখন নীলা। হুৱে দ্য ক্লাউডছ ফ্ল'ট থ্ৰু য'ত ডাৱৰবিলাক ভাহি থাকে, ডাৱৰবিলাক য'ত উপঙি থাকে, সেই ডাৱৰবিলাক উপঙি থকাৰ আকাশখনৰ ডাৱৰবিলাক য'ত উপঙি থাকে সেই উপঙি থকা ডাৱৰ ক'ত থাকে? উপঙি আকাশত থাকে আৰু সেই আকাশখনৰ ৰংটো কেনেকুৱা? নীলা বুলি কৈছে। হোৱাট ইজ হোৱাইট বগা কি হয়? এ সোৱান ইজ হোৱাইট চেইলিং ইন দ্য লাইট পোহৰত পানীত ভাহি থকা চোৱানবিলাকৰ কালাৰটো কেনেকুৱা বুলি কৈছে? ৰাজহাঁহৰ কালাৰটো কেনেকুৱা? বগা। যেতিয়া সুধিছে হোৱাট ইজ হোৱাইট বগা কি হয়? বগা কি হয় তেতিয়াহ'লে? পানীত ভাহি থকা পানীত সাঁতুৰি থকা ৰাজহাঁহজনীৰ কালাৰটো কেনেকুৱা? বগা। হোৱাট ইজ য়েল্ল' পিয়াৰ্ছ আৰ য়েল্ল' ৰিচ এণ্ড ৰাইপ এণ্ড মেল' তেতিয়া কি হৈছে? হোৱাট ইজ য়েল্ল' হালধীয়া কি? পিয়াৰ্ছ আৰ য়েল্ল' কি? নাচপতিবিলাক হালধীয়া বুলি কৈছে আৰু সেইবিলাক তেনেকুৱা নাচপতিবিলাক হালধীয়া। কোনবিলাক নাচপতি? ৰিচ এণ্ড ৰাইপ খুব সতেজ পকা আৰু মিঠা নাচপতিবিলাকৰ কালাৰটো কেনেকুৱা? হালধীয়া। হোৱাট ইজ গ্ৰীণ দ্য গ্ৰাছ ইজ গ্ৰীণ উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন হোৱাট ইজ ভায়লেট ক্লাউডছ আৰ ভায়লেট। তাৰপিছত হোৱাট ইজ গ্ৰীণ দ্য গ্ৰাছ ইজ গ্ৰীণ উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন হোৱাট ইজ গ্ৰীণ গ্ৰীণ কি হয়? সেউজীয়া কি কালাৰ হয়? দ্য গ্ৰাছ ইজ গ্ৰীণ উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন সৰু সৰু ফুলবিলাকৰ মাজত থকা ঘাঁহবিলাকৰ কালাৰটো কেনেকুৱা? সেউজীয়া বুলি কৈছে। হোৱাট ইজ ভায়লেট ক্লাউডছ আৰ ভায়লেট ইন দ্য ছামাৰ্ছ টুইলাইট কি কৈছে? ভায়লেট বেঙুনীয়া কালাৰ কি হয়? বেঙুনীয়া কালাৰ কিহৰ ৰং বেঙুনীয়া? কাৰ কৈছে? ক্লাউডছ আৰ ভায়লেট ইন দ্য ছামাৰ টুইলাইট সন্ধ্যা গ্ৰীষ্মকালৰ সন্ধ্যা বেলি অস্ত যোৱাৰ পাছত কি হয়? সন্ধ্যাৰ যিবিলাক ডাৱৰবিলাকৰ গ্ৰীষ্মকালৰ সন্ধ্যাৰ ডাৱৰবিলাকৰ কালাৰটো কেনেকুৱা হয়? ভায়লেট হয় বুলি কৈছে। হোৱাট ইজ অৰেঞ্জ ৱাই এন অৰেঞ্জ জাষ্ট এন অৰেঞ্জ সুমথিৰা কালাৰ কিহৰ হয়? ৱাই এন অৰেঞ্জ জাষ্ট এন অৰেঞ্জ অৰেঞ্জবিলাক নিজেই কি হয়? সুমথিৰা কালাৰৰ হয় বুলি কৈছে। নিশ্চয় তোমালোকে পইণ্টটো বুজি পালা। এতিয়া চাওঁচোন এক্টিভিটিবিলাকলৈ গৈছোঁ।
16b যেটো এক্টিভিটি দিছে তাত কি দিছে ফাইন্ড দ্য নেম অফ দ্য বাৰ্ড ইন দ্য পোয়েম কবিতাটোত থকা চৰাইজনীৰ নামটো বাছি উলিয়াবলৈ কৈছে ৰাইট এ সেন্টেন্স এবাউট ইট আৰু এটা সেন্টেন্স লিখিব লাগে এই চৰাইজনীৰ বিষয়ে মই কেনে ধৰণে লিখিছো চোৱাচোন a swan is white and beautiful bird এতিয়া 17 যেটো এক্টিভিটি আছে let's say this word aloud আমি স্পষ্টকৈ জোৰেৰে ক'ব লাগে এই শব্দকেইটা চোৱাচোন red wet white light pink brink fellow mellow এতিয়া now write rhyming word from the poem for once given below এতিয়া rhyming word কবিতাটোৰ পৰা লিখিব লাগে মই লিখি দিছো clue blue pitch rich wipe ripe brass trash 18 as it activity দিছে এটো কি দিছে read the paragraph given below তলৰ প্যাৰাগ্ৰাফটো পঢ়িবলৈ দিছে মই পঢ়ি দিছো it is a summer morning a beautiful pink rose is blooming by a fountain a red poppy is seen in a barley field the blue sky looks beautiful with floating clouds a white swan is swimming in a lake nearby there is a green grass all around with small flowers in between some oranges and ripe yellow pears are hanging from the trees এতিয়া প্যাৰাগ্ৰাফটো মই পঢ়ি দিলো তোমালকে নিজে পঢ়িবলৈ চেষ্টা কৰিবা 18b যেটো এক্টিভিটি আছে কি দিছে now let's frame a question for each answer এতিয়া এটা আমাৰ প্ৰশ্ন বনাব লাগে প্ৰত্যেকটো আনসাৰৰ এগেইনষ্টত আমি এটা প্ৰশ্ন সাজিব লাগে এই প্ৰথম আনসাৰটো কিছে the color of the swan is white আমি হি আনসাৰটো পাবলৈ আমি প্ৰশ্নটো কেনে ধৰণে কৰিম what is the color of the swan তাৰ পিছৰ আনসাৰটো কি আছে the red poppy is seen in the barley field answer question to কেনে ধৰণৰ where is the red poppy seen তাৰ পিছটো which season তনো answer কি the summer season is described here which season is described here আমি প্ৰশ্নটো তেনে ধৰণে সাজিব লাগিব 19 as ইটো এক্টিভিটি আছে ইটো চাওচোন look at the words on the board pair the correct opposite words and write them down one is done for you কি হয় বোৰ্ডত আমাৰ শব্দবিলাক চাবলৈ দিছে আৰু তাৰ পৰা আমাৰ বিপৰীত শব্দ জোৰা বনাবলৈ কৈছে dry short light long small float wet dark dull bright cold big hot sing এতিয়া আমি কেনে ধৰণে বনাম short long light dark small big bright dark hot cold float sing এনে ধৰণে হ'ব তাৰপিছত 19 ডি যেটো এক্টিভিটি আছে দিছে কি দিছে now fill in the blanks with the correct pair of opposite words প্ৰথমটো an elephant কি কৰিব কৈছে fill in the blanks with correct pair of opposite শুদ্ধ অপজিট শব্দৰ জোৰা লগাই পেয়াৰৰ হৈতে আমাৰ এই খালি ঠাইবিলাক পূৰ কৰিবলৈ দিছে an elephant is প্ৰথমটো কি হ'ব big মানে ডাঙৰ তাৰ বিপৰীতটো লগাই আমি বনাম but a mouse is small tea is hot and ice cream is cold a cow has long tail a pig has short tail the room was filled with light during the day but it became dark at night এনে ধৰণে হ'ব তাৰপিছত 20 যেটো এক্টিভিটি আছে ইয়াত কি কৈছে let's expand the poem what is pink by adding more colors and objects you can take help of the clues given in boxes A B and C one is done for you এতিয়া এই what is pink কবিতাটো আৰু এক্সপান্ড কৰিবলৈ কৈছে আৰু বহলাবলৈ কৈছে আৰু সেই কেনে ধৰণে বহলা আৰু কালাৰ যোগ কৰি বা কালাৰ আৰু অবজেক্ট যোগ কৰি আমি সেই what is pink কবিতাটো আমি আৰু এক্সপান্ড বা বহলাব লাগে আৰু ক্লু দিয়ে দিছে বক্সত গ্ৰে কালাৰ দি দিছে ব্ল্যাক ইয়েলো সিলভাৰ তাৰপিছত বক্স বিট কি দিছে থিংস দিছে an elephant এই অবজেক্ট বিলাক দিছে হয়নে the night sky the food stars box it দিছে
roaming free in a playful way, smiling bright like a happy fellow, twinkling brightly by a quiet river, twinkling stars in a park, in a peck. What is grey? An elephant is grey. এটা দি দিছে নহয় তোমালোকক উদাহৰণ হিচাপে what is grey? Grey কি কালাৰ? An elephant is grey, roaming free in a playful way. তাৰপিছত আমি কেনেধৰণে এইটো আজি মই লিখি ৰাখিছোঁ চোৱাচোন মই কেনেধৰণে হ'ব What is black? The night sky is black, twinkling stars in a peck. What is yellow? Daffodils are yellow, smiling bright like a happy fellow. What is silver? Stars are silver, twinkling brightly by a quiet river. এনেধৰণে মই পয়েমটো এক্সপান্ড কৰিলোঁ এতিয়া চোৱাচোন 20b যিটো এক্টিভিটি আছে নাও লুক এট দ্য পিকচাৰ এণ্ড ৰাইট 3 sentences এই ছবিটো চাবলৈ কৈছে আৰু ছবিটো সহায়ত আমাৰ তিনিটা বাক্য প্ৰস্তুত কৰিব দিছে মই দুটা লিখি দিছোঁ তোমালোকক ইউ ক্যান বিগিন দ্য সেন্টেন্স ইউজিং there is an আমাৰ প্ৰথম বাক্যটো কেনেধৰণে আৰম্ভণি হৈছে দি দিছে there is an elephant near the flower valley মই এনেধৰণে লিখিছোঁ তাৰপিছত the elephant is trumpeting তোমালোকে এটা নিজেই বাক্য সাজিবৰ কাৰণে চেষ্টা কৰা মই দুটা যিহেতু লিখি দিলোঁ নিশ্চয় বুজি পাইছা আজিৰ পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা নতুন পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ